নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম বিশ্বৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ বি ফাৰ্ম আৰু ডি ফাৰ্মৰ চিট কেপাচিটি কিমান বা অসম গভৰ্ণমেণ্টৰ বি ফাৰ্ম আৰু ডি ফাৰ্মত অসমত কিমান চিট কেপাচিটি আছে তাৰ ওপৰত আলোচনা কৰিম। তো এইবাৰ বহুতে ভাল খবৰ আহি গ'ল, অসমত বি ফাৰ্ম বেচেলাৰ যিটো ডিগ্ৰী কৰ্চ আছে তাৰ কাৰণে চিট কেপাচিটি বৃদ্ধি হ'ল। তো এই ভিডিঅ'টোত আপোনালোক চিট কেপাচিটিৰ বিষয়ে জনাই দিম। বাকী আপোনালোকে যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে বেল আইকনটো অন কৰি থৈ দিব আৰু হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপতো জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো বাকী চিট কেপাচিটিৰ ভিডিঅ'ৰ পষ্টটোৰ লিংক আমাৰ ৱেবছাইট ediosamplus.com পাই যাব। ইয়াৰে লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। তো ইয়াতে সকলোবিলাক দি আছে। তো এতিয়া কাউন্সেলিং চলি আছে ইয়াৰ। তো ফাৰ্ষ্ট কাউন্সেলিং 5 আগষ্টৰ পৰা 9 আগষ্টলৈকে। তো ফাৰ্ষ্ট চিলেকশ্যন লিষ্টটো 14 আগষ্ট তাৰিখে দিব। এডমিশ্যন ডেটটো হৈছে 18 আৰু 19 আগষ্ট তাৰিখে। বাকী হেল্পলাইন নং দিয়া আছে। তো আমি মেইনলি ইয়াতে চিট কেপাচিটি আলোচনা কৰিম, বাকী চিট ডিষ্ট্ৰিবিউশ্যন। তো ডি ফাৰ্মৰ ক্ষেত্ৰত টোটেল 250টা চিট আছে। তো আগতকৈ ইয়াৰে চিট কেপাচিটি বাঢ়িলে। তো আগতে 200টামান ইয়াৰে চিট কেপাচিটি আছিল, কিন্তু এতিয়া 250টা হ'ল। তো অফিচিয়েলি আপোনালোকে চাব পাৰিব। তো অফিচিয়েলি ইয়াতে স্ক্ৰীনশ্বটটো দিয়া আছে। তো আপোনালোকে চাব পাৰিব ইয়াতে 250 টোটেল চিট। বাকী টোটেল চিট ইয়াতে 250, কিন্তু মানে এইখিনি যিখিনি ডাটা আছে AMC GMC এইখিনি প্ৰিভিয়াছ ডাটাখিনিয়ে দিয়া আছিলে। তো 200টাতে দিয়া আছিলে, কিন্তু আমাৰ পৰা আপডেট কৰি দিয়া হৈছে। তো ইয়াতে AMCত এপ্ৰক্সিমেটলি 120টা চিট আছে। তো GMCত 70টা চিট আছে এপ্ৰক্সিমেটলি। তো কম বেছি হ'ব পাৰে। 250টা এডজাষ্ট কৰি দিয়া হৈছে। তো আৰু শিলচৰত আছে 55টা। তো এইখিনি এডজাষ্ট কৰি দিয়া হৈছে। তো ইয়াতে আপোনালোকে চাব পাৰে অফিচিয়েল আমি যিটো ৱেবছাইট আছে তাতো আপোনালোকে চেক আউট কৰি ল'ব পাৰিব। তাতো 250টা লিখা আছে। তো বাকী বি ফাৰ্মৰ বেচেলাৰ ইন ফাৰ্মাচীৰ ক্ষেত্ৰত তো এইবাৰ বহুতে চিট কেপাচিটি ইনক্ৰিজ কৰিলে। তো আপোনালোকে যদি 2023ৰ আগত চাব যায় তেনেহ'লে SSUHSৰ আণ্ডাৰত বি ফাৰ্মটো গভৰ্ণমেণ্টকৈ নাছিলে। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিত আছিলে, কিন্তু সেইটো তেতিয়া SSUHSৰ আণ্ডাৰত নাছিলে, পাৰ্চেণ্ট বেচিছত লৈছিলে। কিন্তু 2023ত তো SSUHSৰ আণ্ডাৰত AMCত নতুনকৈ বি ফাৰ্ম তো ডিগ্ৰী কৰ্চটো ফাৰ্মাচী ডিগ্ৰী কৰ্চটো ষ্টাৰ্ট হৈছিল 2023ত AMCত আছাম মেডিকেল কলেজ ডিব্ৰুগড়ত। কিন্তু 2025ত GMC গুৱাহাটী মেডিকেল কলেজ আৰু শিলচৰ মেডিকেল কলেজতো ইয়াৰে চিট কেপাচিটি দি দিলে। আৰু ডিব্ৰুগড়ত আগতে 30টা চিট কেপাচিটি আছিলে, এইবাৰ 40টা কৰি দিলে। এইবাৰো চিট কেপাচিটি ইনক্ৰিজ হ'ল। যদি আপোনালোকে বি ফাৰ্ম ডি ফাৰ্ম বা বি ফাৰ্ম লেটাৰিলত প্ৰাইভেটত এডমিশ্যন ল'ব বিচাৰিছে তেনেহ'লে ৰহমান ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল ছায়েন্সত এডমিশ্যন ল'ব পাৰিব। যদি আপোনালোকে অসম ফিচাৰৰ থ্ৰুত দি এডমিশ্যন লয় তেনেহ'লে ইয়াতে এডমিশ্যনত ডিছকাউণ্ট দিয়া হ'ব। তো কেৱল অসম ফিচাৰৰ থ্ৰুত দিলে এই ডিছকাউণ্টটো দিয়া হ'ব। বাকী ফি ষ্ট্ৰাকচাৰ ডিটেইলছবিলাক জানিবৰ কাৰণে হোৱাটছএপত কণ্টেক্ট কৰক। তো হোৱাটছএপ নম্বৰ ডেছক্ৰিপশ্যনত দিয়া আছে। তো অতি সোনকালে হোৱাটছএপত কণ্টেক্ট কৰিব। তো এইবাৰ সেইকাৰণে বহুতে ভাল খবৰ এইটো, কাৰণ এইবাৰ ইয়াৰ কাৰণে চিট কেপাচিটি ইনক্ৰিজ কৰি দিয়াৰ কাৰণে কাট অফটো কম যাব। তো আগতে চিট কম আছিল, সেইকাৰণে কাট অফ হাই গৈছিল, কিন্তু এতিয়া চিট কেপাচিটি যিহেতু চিট কেপাচিটি বঢ়াই দিলে সেয়ে ইয়াৰে কাট অফটো এইবাৰ ল' যাব অকণমান। তো AMCত আছে আছাম মেডিকেল কলেজ ডিব্ৰুগড়ত আছে 40টা চিট কেপাচিটি এইবাৰ হ'ল। বাকী GMC গুৱাহাটী মেডিকেল কলেজত 30টা হ'ল আৰু শিলচৰ মেডিকেল কলেজত 30টা, টোটেল 100টা। তো আনৰিজাৰ্ভৰ কাৰণে ডিব্ৰুগড়ত আছে 16টা 16টা, GMCত আছে 13টা আৰু শিলচৰত আছে 12টা। আনৰিজাৰ্ভৰ কাৰণে টোটেল 41। EWSৰ কাৰণে 10টা 10টা, SCৰ কাৰণে 7টা, ST প্লেনৰ কাৰণে 10টা, ST হেল্থৰ কাৰণে 5টা, OBCৰ কাৰণে 20টা আৰু তলৰ ফালে ফিজিকেলি হেণ্ডিকেপৰ কাৰণে 5% ৰিজাৰ্ভেশ্যন, মানে নিজৰ কেটেগৰীটোতে 5% আছে। তো এইবাৰ চিট কেপাচিটি বহুতে বাঢ়িল। টোটেল 350টা চিট কেপাচিটি হৈ গ'ল। তো আগতে অনলি 200টা চিট আছিল, কিন্তু এইবাৰ 350টা চিট বাঢ়ি গ'ল। তো আপোনালোকে যদি এতিয়ালৈকে SSUHSৰ পৰা ফাৰ্মাচী তো বি ফাৰ্ম ডি ফাৰ্মৰ কাউন্সেলিং কৰা নাই তেনেহ'লে কাউন্সেলিংটো কৰি ল'ব। তো প্ৰিফাৰেঞ্চ আপোনালোকে 6টা দিব। তো বি ফাৰ্মতো দিব ডি ফাৰ্মতো দিব, তেতিয়া নিশ্চয় এটা চিট পাবলৈ সক্ষম হ'ব। বাকী অফিচিয়েল চিট কেপাচিটিৰ ভিডিঅ'টো আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো ইয়াতে বি ফাৰ্মৰ চিট কেপাচিটিৰ PDF দিয়া আছে, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। বাকী এই ভিডিঅ'টোত এইখিনিয়ে আছিল। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল পালে। তো আপোনালোকৰ কিবা সুধিব লগা থাকিলে মোক ইনষ্টাগ্ৰামত সুধিব পাৰিব। তো ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আৰু আপোনালোকে আমাৰ লগত কানেক্ট থাকিব। তো যেতিয়াই যিকোনো নতুন আপডেট আহি আমাৰ হোৱাটছআপ টেলিগ্ৰাম গ্ৰুপৰ লগতে ইউটিউবৰ চেনেলতো দি দিয়া হয়।
আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। ধন্যবাদ।